বৰাকৰ পৰা হ'ব পাৰে বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী ৰাজ্যসভালৈ বৰাকৰ প্ৰতিনিধি যোৱাটো বিচাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থী সন্দৰ্ভত বৰাকত এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখযোগ্য যে 19 জুনত অসমৰ দুখন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব এসময়ত বিজেপি আৰু আনখনত অগপই প্ৰক্ষেপ কৰিব প্ৰাৰ্থী বৃহস্পতিবাৰে প্ৰাৰ্থী বাছনিক লৈ অগপ নেতৃত্ব বহিছিল বৈঠকত ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে দিল্লীলৈ প্ৰেৰণ কৰিছে 13 জনীয়া প্ৰাৰ্থীৰ নাম নবাৰ জনাইছো ৰাজ্যসভাৰ নিৰ্বাচন সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাব বিচাৰিছো বৰাকৰ পৰা হ'ব পাৰে বিজেপিৰ ৰাজ্যসভাৰ এগৰাকী প্ৰাৰ্থী ৰাজ্যসভালৈ বৰাকৰ প্ৰতিনিধিৰ যোৱাটো বিচাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থী সন্দৰ্ভত বৰাকত উপস্থিত থাকি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে 19 জুনত অসমৰ দুখন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন হ'ব এখনত বিজেপি আৰু আনখন আসনত অগপই প্ৰক্ষেপ কৰিব প্ৰাৰ্থী বৃহস্পতিবাৰে প্ৰাৰ্থী বাছনিক লৈ অগপ নেতৃত্ব বৈঠকত বহিছিল ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে দিল্লীলৈ প্ৰেৰণ কৰিছে 13 জনীয়া প্ৰাৰ্থীৰ নামৰ এখন তালিকা देखिए बराक वैली में रहना चाहिए ये मेरा मन है लेकिन दिल्ली से ही सब ठीक होगा हम तो सारे नाम भेज दिया हो 12 नेम का एप्लीकेशन था 12-13 जो भी नाम था सारे नाम हम दिल्ली को दे दिया हूँ बराक वैली में रहना चाहिए ये मेरा मन है लेकिन दिल्ली से ही सब ठीक होगा हम तो सारे नाम भेज दिया हो 12 नेम का एप्लीकेशन था 12-13 जो भी नाम था सारे नाम हम दिल्ली को दे दिया हूँ এই বিষয়টো সন্দৰ্ভত আৰু সবিশেষ তথ্য কিছু আমি জানিম তাৰ বাবে আমি ফোন যোগে সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে ৰাজু এটা গুৰুত্বপূৰ্ণ তথ্য এই মুহূৰ্তত সদৰি কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে বৰাকৰ পৰা বিজেপিৰ ৰাজ্যসভাৰ এগৰাকী প্ৰাৰ্থী হ'ব পাৰে কিন্তু এতিয়ালৈকে নিশ্চিত সেই নামটো প্ৰকাশ কৰা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ ধৰণে এই কথা সঁচাকৈ প্ৰতিফলিত হ'ব নেকি হিমাশ্ৰী যে ৰাজ্যসভাৰ যিহেতু দুখন আসন আৰু দুখন আসনৰ ভিতৰত এখন আসন অসম গণ পৰিষদক বিজেপিয়ে দিছে আৰু আনখন আসনত বিজেপিৰ হাতত যিখন আসন আছিলে সেই আসনখনত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আৰু এই ক্ষেত্ৰত বিজেপিৰ 3 জুনৰ যিখন বৈঠক আছিলে বৈঠকৰ পিছতে তেওঁলোকে 13 গৰাকী আবেদনকাৰীৰ নামে দিল্লীলৈ প্ৰেৰণ কৰিছে যদিও বিজেপিৰ নিশ্চয়কৈ অসমৰ পৰা তেওঁলোকৰ প্ৰথম পছন্দ দ্বিতীয় পছন্দৰ প্ৰাৰ্থী নিশ্চয়কৈ আছে যিখিনি নাম তেওঁলোকে প্ৰেৰণ কৰাৰ ভিতৰতে তেওঁলোকৰ এটা কনসেন্ট যেহেতু অসমৰ নেতৃত্বৰ ল'ব এই ক্ষেত্ৰত বৰাকৰ সম্ভাৱনীয়তা যথেষ্ট বেছি আমি ইতিমধ্যে এটা বাতৰি সম্প্ৰচাৰো কৰিছিলো যে আজিৰ তাৰিখত যদি চোৱা যায় তেনেহ'লে বৰাকৰ সম্ভাৱনীয়তা কিয় বেছি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁ বৰাকত হ'লে ভাল পায় এই ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে বৰাক উপত্যকাৰ অসম বিজেপিৰ ক্ষেত্ৰত যিখিনি অৰিহণা সেইখিনি অৰিহণা অসম বিজেপিৰ নেতৃত্বই পাহৰিব নোৱাৰে আৰু এইখিনি সময়ত যদি আপুনি চায় তেনেহ'লে আমি সেই ইতিহাস যদি খুচৰো তেনেহ'লে বিজেপিৰ ইতিহাস খুচৰিলে আপুনি দেখিব যে বিজেপিৰ প্ৰতিষ্ঠা দলটোক অসমত প্ৰতিষ্ঠা কৰোৱাৰ ক্ষেত্ৰতো বৰাক বিজেপিৰ যথেষ্ট অৰিহণা আছিলে আৰু তাৰ ভিতৰত বিশেষকৈ কবীন্দ্ৰ পুৰকায়স্থ অসম বিজেপিৰ পিতামহ হিচাপে তেওঁক মনা যায় গতিকে সেই কবীন্দ্ৰ পুৰকায়স্থৰ অৰিহণা অসম বিজেপিৰ ক্ষেত্ৰত যি বৰাকৰ অৰিহণা 1991 চনতে আপুনি যদি ভালকৈ চায় তেনেহ'লে 10 গৰাকী বিজেপিৰ বিধায়ক জিকিছিল 1991 চনৰ নিৰ্বাচনত আৰু তাৰে 9 গৰাকী বিধায়কে আছিল বৰাক উপত্যকাত তেতিয়া 15টাকৈ বিধানসভা সমষ্টি আছিল তাৰ ভিতৰত 9টাকৈ বিধানসভা সমষ্টি 1991 চনতে বৰাক উপত্যকাই অসম বিজেপিক উপহাৰ হিচাপে দিছিল গতিকে আপুনি বিজেপিৰ যদি গোটেই সাংগঠনিক দিশটোত আপুনি মন কৰে তেনেহ'লে অসমৰ আন ঠাইত যদিও তেতিয়া বিজেপিৰ গ্ৰহণযোগ্যতা ভালকৈ নাছিল সেই সময়তে কিন্তু বৰাকে তেতিয়াই 9 গৰাকীকৈ বিধায়ক 1991 চনতে দিছিল গতিকে এই ক্ষেত্ৰত ৰাতাবাৰী তেতিয়া জিকিছিল বিজেপিৰ ৰামপ্ৰিয়াৰে ৰবি দাস তেতিয়া আমি যদি চাওঁ পাথাৰকান্দিত জিকিছিল মধুসূদন তিৱাৰী কৰিমগঞ্জত জিকিছিল মিছন ৰঞ্জন দাস যিগৰাকী বৰ্তমান ৰাজ্যসভাৰ সাংসদ হৈ আছে মিছন ৰঞ্জন দাস 1991 চনতে তাৰ পৰা জিকি আহিছিল ঠিক একেদৰে চাউথ কৰিমগঞ্জত প্ৰণৱ কুমাৰ নাথ তেতিয়া জয়ী হৈছিল একেদৰে হাইলাকান্দিত জিকিছিল CN মজুমদাৰ কাটলিচাৰত অৱশ্যে জিকা নাছিল কিন্তু আপুনি যদি চায় তেনেহ'লে শিলচৰত সমৰেন্দ্ৰ নাথ সেন জিকিছিল সোণাইৰ পৰা জিকিছিল বদ্ৰীনাৰায়ণ সিং ধলাইৰ পৰা পৰিমল শুক্লবৈদ্য বৰ্তমান লোকসভাৰ সাংসদ হৈ আছে প্ৰাক্তন মন্ত্ৰী 1991 চনতে পৰিমল শুক্লবৈদ্য অসম বিধানসভালৈ
নিৰ্বাচিত হৈছিল ঠিক একেদৰে আপুনি যদি 15টা বিধানসভা সমষ্টি চাওঁ তেনেহ'লে 15টা বিধানসভা সমষ্টিৰ ভিতৰত 9টা বিধানসভা সমষ্টি তেতিয়াই জয়ী হৈছিল অৰ্থাৎ অসমত বিজেপি কৰবাত বিজেপিৰ গ্ৰহণযোগ্যতা আহিব নাই সাংগঠনিক ভেটি শক্তিশালী কৰিব বিচাৰিব নাই অসমৰ মানুহে গ্ৰহণ কৰিব নাই সেই সকলোবোৰ দিশ যদি চোৱা যায় তেনেহ'লে বৰাকৰ পৰা আৰম্ভ হৈছিল গতিকে হয় ৰাজু বৰুৱা এই মুহূৰ্তত আন এটা প্ৰসংগ উত্থাপন হৈছে যিহেতু সন্মুখত 26ৰ নিৰ্বাচন গতিকে এই 26ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে বৰাকত নিজৰ ভেটি আৰু অধিক শক্তিশালী কৰিবৰ বাবে বৰাকৰ পৰা এগৰাকী প্ৰতিনিধি হোৱাটো বিচাৰিছে নেকি মুখ্যমন্ত্ৰীগৰাকীয়ে চাওক এটা কথা স্পষ্ট যে বৰাকৰ মই সেইকাৰণে 1991 কথাটো কৈছিলো যে বৰাকে আগৰ পৰাই বিজেপিক কিবা নহয় কিবা দি আহিছে গতিকে এইখিনি সময়ত অসম বিজেপিও কৰবাত বৰাকত যদি তেওঁলোকৰ যিখিনি বৰ্তমানৰ আসন আছে সেইখিনি হাতত ৰাখিবলৈ হলে বৰাকত এনেধৰণে ন্যায় কৰবাত তেওঁলোকে দিব লাগিব আৰু বৰাকৰ পৰা আপুনি যদি চাই তেনেহ'লে 15টা বিধানসভা সমষ্টিৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণত দুটাকৈ বিধানসভা সমষ্টি হ্ৰাস পাইছিল সেইটো এটা তেওঁলোকৰ মাজত মনত কৰবাত নহয় কৰবাত তেওঁলোকৰ ক্ষোভ আছে বৰাকবাসীৰ গতিকে বৰাকবাসীক সন্তুষ্ট কৰাটো এতিয়া মূল কথা হৈ পৰিছে আৰু এই ক্ষেত্ৰত আপুনি গৌৰৱ গগৈ বৰ্তমান সভাপতি যিহেতু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈছে যদি উজনি অসমত কৰবাত 19-20 হয় বিজেপিৰ তেনেহ'লে বিজেপিয়ে তেওঁলোকৰ হাতত যিখিনি সমষ্টি আছে সেই সমষ্টিখিনি বৰাকৰ বিশেষকে বৰাকৰ সমষ্টি তেওঁলোকে হাতৰ পৰা যাবলৈ দিব নিবিচাৰে আৰু এই ক্ষেত্ৰত বৰাকক তেওঁলোকে কৰবাত নহয় কৰবাত হাতত ৰাখিবলৈ বিচাৰিব আৰু বৰাকৰ পৰা যি 4গৰাকী প্ৰাৰ্থিত্ব বিচাৰিছে তাৰ ভিতৰত আমি যদি চাওঁ বিশ্বৰূপ ভট্টাচাৰ্যক ইতিমধ্যে শ্ৰীভূমি টাউন কমিটিৰ তেওঁক চেয়াৰমেন ইতিমধ্যে দিয়া হৈছে গতিকে তেওঁৰ নামটো আপুনি যদি আঁতৰাই ৰাখে তেনেহ'লে বাকী 3টা নাম আছে এটা হৈছে ডাক্তৰ ৰাজদীপ ৰয় এটা হৈছে মিছন ৰঞ্জন দাস আৰু আনটো হৈছে কনাদ পুৰকায়স্থ ইয়াৰে ডাক্তৰ ৰাজদীপ ৰয় যদি চাওঁ তেনেহ'লে তেওঁ 2024লৈকে 2019ৰ পৰা 24লৈকে তেওঁ সাংসদ হৈ আছিল অৰ্থাৎ বিজেপিয়ে তেওঁ কৰবাত নহয় কৰবাত কিবা হ'লেও সংস্থাপন আজিলৈকে দিছে তাৰ লগতে আমি যদি মিছন ৰঞ্জন দাসৰ ক্ষেত্ৰত চাওঁ মিছন ৰঞ্জন দাস এসময়ত বিধায়ক আছিল আৰু এই বৰ্তমান তেওঁ ৰাজ্যসভাৰ সাংসদ হৈ আছে আৰু ভৱিষ্যতলৈ 2026ৰ যিটো নিৰ্বাচন তাত মিছন ৰঞ্জন দাসক উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা প্ৰক্ষেপ কৰাৰ এটা হিচাপ নিকাচ বৰ্তমান চলি আছে তেনেহ'লে থাকি গ'ল কনাদ পুৰকায়স্থ কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ আৰু কবীন্দ্ৰ পুৰকায়স্থ হৈছে অসম বিজেপিৰ পিতামহ স্বৰূপ এগৰাকী ব্যক্তি যাক আপুনি কেইদিনমানৰ আগতে যদি মন কৰে তেনেহ'লে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত দিলীপ শইকীয়াই বৰাকলৈ যাতে প্ৰথমেই তেওঁৰ সেৱালৈ আশীৰ্বাদ লৈছে গতিকে বৰাকলৈ আজিলৈকে যিসকল নেতা যায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হওক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল হওক সকলোৱে প্ৰতিগৰাকী নেতাই কিন্তু তেনেধৰণে বৰাকক সন্মান দিয়ে আৰু এই ক্ষেত্ৰত বৰাকক সেইবাবে বৰাকৰ সম্ভাৱনীয়তা আছে আৰু সম্ভাৱনীয়তাৰ ভিতৰত এই 3গৰাকী মই কৈছো যে বিশ্বৰূপ ভট্টাচাৰ্যক আপুনি এই হিচাপৰ পৰা আঁতৰাই ৰাখিব পাৰে এই সময়ছোৱাত বাকী 3গৰাকী মিছন ৰঞ্জন দাস ডাক্তৰ ৰাজদীপ ৰয় আৰু কনাদ পুৰকায়স্থ এই 3গৰাকীৰ সম্ভাৱনীয়তা যথেষ্ট আছে আৰু বৰাকৰ পৰাই যে হ'ব এক প্ৰকাৰ মুখ্যমন্ত্ৰীৰ আজি যিটো ভাষ্য সেইটোৰ পৰাও স্পষ্ট হৈ পৰিছে ৰাজু এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ